নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মোৰ ইউটিউব চেনেলৰ আজিৰ ভিডিঅ'টোলৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। ছাত্ৰ ছাত্ৰীসকল, আজি অসম জাতীয় বিদ্যালয়ৰ দ্বিতীয় শ্ৰেণীৰ আপোন পাঠ পাঠ্যপুথিৰ 17 নং পাঠ সংঘামিত্ৰাৰ অসুখ পাঠ্যৰ প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিবলৈ বিচাৰিছোঁ। গতিকে ছাত্ৰ ছাত্ৰীসকল, তোমালোকে ভিডিঅ'টো অকণো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈকে চাই যাবা আৰু প্ৰশ্ন উত্তৰসমূহ বহীত ধুনীয়াকৈ লিখি ল'বা। তেন্তে পলম নকৰি পোনে পোনে ভিডিঅ'টো আৰম্ভ কৰিছোঁ। সংঘামিত্ৰাৰ অসুখ প্ৰথমতে আছে, ইয়াতে যুক্তাক্ষৰ থকা বানান মই পঢ়াই দিছোঁ। পান্নালাল, অভ্যাস, সংঘমিত্ৰা, স্কুল, দুৰ্বল, জ্বৰ, চিকিৎসালয়, ৰিপৰ্ট, নিশ্চিত, জণ্ডিছ, বৰ্মন, খাদ্য, ডাক্তৰ, পৰিষ্কাৰ, সুন্দৰ, বস্তু। এতিয়া ক্ৰিয়াকলাপলৈ আহিছোঁ। প্ৰথমতে আছে অৰ্থৰ সৈতে চিনাকি হওঁ আহা। লক্ষ্য, লক্ষ্য মানে উদ্দেশ্য। নিৰীক্ষণ মানে পৰীক্ষা কৰা। জণ্ডিছ মানে এবিধ ৰোগৰ নাম। বীজাণু মানে ৰোগ জন্মাব পৰা চকুৰে নমনা ক্ষুদ্ৰ জীৱ। তাৰপিছত আছে হিয়ৰি, হিয়ৰি মানে হ'ল ভয়ত বা আচৰিত হোৱাত গাৰ নোম থিয় হোৱা। তোমালোকে এই শব্দৰ অৰ্থবিলাক মুখস্থ কৰিবা। তাৰপিছত আছে পঢ়া আৰু বুজা। জয় ৱ বৈ জ, ভয় য়ৈ ভ্য। তাৰপিছত আছে পঢ়া আৰু লিখা। এইবিলাক পঢ়িব লাগিব আৰু ধুনীয়াকৈ বহীত লিখি ল'বা। প্ৰথমতে আছে জ্বৰ, জ্বলা, সভ্য, অভ্যাস, নিশ্চয়, নিশ্চিত। 2 নম্বৰ, বাওঁফালৰ সৈতে সোঁফাল মিলাই লিখা। ইয়াতে বাওঁফালত আছে মই, তুমি, সি, আপুনি, তই। সোঁফালে আছে তহঁত, সিহঁত, আমি, তোমালোক, আপোনালোক। তাৰমানে বাওঁফালে আৰু সোঁফালে থকা শব্দবিলাক আমি মিলাই লিখিব লাগিব। এতিয়া মই, মইৰ লগত কোনটো মিলিব? মই, আমি। ঠিক তেনেকৈ তুমি, তুমিৰ লগত কোনটো মিলিব? তোমালোক। সি, সিহঁত, আপুনি, আপোনালোক, তই, তহঁত। এতিয়া 3 নম্বৰত আছে তলত দিয়া বাকচটোৰ পৰা বাক্য সাজা। ইয়াতে 3টা ঘৰ দিয়া আছে। 3টা ঘৰত শব্দ কিছুমান দিয়া আছে। প্ৰথম ঘৰটোত আছে মই, সীমান্তই, তুমি, আপুনি, তই। মাজৰ ঘৰটোত আছে ভাত আৰু সোঁফালৰ ঘৰটোত আছে খালা, খালো, খালি, খালে। এতিয়া আমি মিলাই লিখিলে এনেকৈ লিখিম। মই ভাত খালোঁ। সীমান্তই ভাত খালে। তুমি ভাত খালা। আপুনি ভাত খালে। তই ভাত খালি। তাৰপিছত 4 নম্বৰত আছে একে অৰ্থ বুজোৱা শব্দবোৰ মিলাই লিখা। ইয়াতে প্ৰথমটো আছে সদায়, সদায় লগত কোনটো মিলিব? নিতৌ। তাৰমানে সদায় মানে নিতৌ। একে অৰ্থ বুজোৱা শব্দ দুয়োটাই। ঠিক তেনেকৈ স্কুল, পঢ়াশালী হ'ব। দেহ, শৰীৰ, খৰচ, ব্যয়, শেষ, অন্ত, ডাক্তৰ, চিকিৎসক, ৰোগ, অসুখ। তাৰপিছত 5 নম্বৰত আছে খালী ঠাই পূৰ কৰা। খৰচ, জমা। ঠিক তেনেকৈ বেয়া, বেয়া। তাৰমানে খৰচটোৰ বিপৰীত শব্দ জমা। আমি তেনেকৈ বেয়াৰ বিপৰীত শব্দ লিখিব লাগিব। বেয়াৰ বিপৰীত শব্দ কি হ'ব? ভাল। দুৰ্বল, সবল। ৰাতি, দিন, সুন্দৰ, কুৎসিত আৰু নিশ্চিত, অনিশ্চিত। এইটো দিয়া আছে। তাৰপিছত 6 নম্বৰত আছে বাক্য ৰচনা কৰা।
বৰফ, গাঁও, দোকান, খাদ্য, চহৰ। আমি বাক্য ৰচনা কৰিলে কেনেকৈ কৰিম? প্ৰথমটো আছে ধৰা বৰফ, আমি এনেকৈ লিখিব পাৰোঁ, গৰমৰ দিনত বৰফ খাই ভাল লাগে। তাৰপিছতটো আছে গাঁও, আমি গাঁৱত থাকোঁ। তাৰপিছত দোকান আছে, ৰীনাই দোকানলৈ গ'ল। তাৰপিছত খাদ্য আছে, আমি খাদ্য ভালকৈ চবাই খাব লাগে। তাৰপিছত আছে চহৰ, ৰাতুলৰ দেউতাকে চহৰত চাকৰি কৰে। এনেদৰে তোমালোকে বাক্য ৰচনা কৰিব লাগিব। এতিয়া 7 নম্বৰ আছে, প্ৰথমে কোৱা তাৰপিছত লিখা। প্ৰথমতে ক'ব দিছে, তাৰপিছত বহীত লিখিব দিছে। ক নম্বৰ আছে, সংঘামিত্ৰাহঁতে স্কুলৰ পৰা উভতি আহোঁতে কাৰ দোকানত সোমাইছিল? তোমালোকে উত্তৰ লিখিবা, পান্নালালৰ দোকানত সোমাইছিল। তাৰপিছত খ নম্বৰ আছে, সংঘামিত্ৰাৰ ভায়েকৰ নাম কি আছিল? উত্তৰ ৰাহুল। গ নম্বৰ, সংঘামিত্ৰাৰ কি ৰোগ হৈছিল? উত্তৰ জণ্ডিছ ৰোগ হৈছিল। তাৰপিছত 8 নম্বৰত আছে, কোনে কৈছিল, কাক কৈছিল? ক নম্বৰ, তোমাৰ গাটো কেনেকুৱা লাগি আছে মাজনী? তোমালোকে উত্তৰ লিখিবা, উক্ত কথাষাৰ ডাক্তৰ বৰ্মনে সংঘমিত্ৰাক কৈছিল। তাৰপিছত খ নম্বৰ আছে, মই আৰু পান্নালালৰ দোকানৰ বস্তু কেতিয়াও নাখাওঁ। এইটোৰ উত্তৰ হ'ব, উক্ত কথাষাৰ সংঘমিত্ৰাই মাকক কৈছিল। তাৰপিছত 9 নম্বৰত আছে, তোমাৰ অসুখ হ'লে ঘৰত কোনে কেনেদৰে পৰিচৰ্যা কৰে? তোমালোকে এনেদৰে লিখিব পাৰা উত্তৰত, মোৰ অসুখ হ'লে মা আৰু আইতাই পৰিচৰ্যা কৰে। দেউতাই চিকিৎসালয়লৈ লৈ যায়, মায়ে ভাল লগা খাদ্যবোৰ বনাই দিয়ে, আইতাই ঔষধ খুৱাই দিয়ে। এনেকৈ লিখিলে হ'ব। এইখিনি আছিল পাঠটিৰ প্ৰশ্নৰ উত্তৰ। তাৰপিছত মই কিছুমান অতিৰিক্ত প্ৰশ্ন আগবঢ়াব বিচাৰিছোঁ। 1 নম্বৰত আছে, সংঘমিত্ৰাহঁতে পান্নালালৰ দোকানৰ পৰা কি কি কিনি খায়? উত্তৰ ডালমুট, পাপৰ, ফুলৰি আদি কিনি খায়। কেতিয়াবা ৰঙীন বৰফো কিনি খায়। 2 নম্বৰ, জয়-বৈ-জৰে আৰম্ভ কৰি দুটা শব্দ লিখা। তোমালোকে এনেদৰে লিখিব পাৰা, জ্বৰ, জ্বলা। তাৰপিছত আছে, ফট য়কাৰ থকা দুটা বানান লিখা, সভ্য, অভ্যাস। মাজত হয়-স্য থকা দুটা বানান লিখা, নিশ্চয়, নিশ্চিত। এনেকুৱা ধৰণৰ প্ৰশ্ন পৰীক্ষাত আহে। তাৰপিছত 5 নম্বৰ, একেবাৰে দুৰ্বল লাগিছে, কিবা খালেই বমি আহিব খোজে, গাটো জ্বৰ লাগি আছে, কথাষাৰ কোনে কাক কৈছিল? উত্তৰ সংঘমিত্ৰাই ডাক্তৰ বৰ্মনক কৈছিল। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, সংঘমিত্ৰাৰ অসুখ পাঠটিৰ প্ৰশ্ন উত্তৰ ইমানখিনি আছিল। ভিডিঅ'টো কেনেকুৱা লাগিল? যদি ভাল লাগিলে তেন্তে লাইক, কমেণ্ট কৰিবা। আৰু যিসকলে মোৰ চেনেলটোলৈ প্ৰথম আহিছে, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল নটিফিকেশ্যন প্ৰেছ কৰিবা, যাতে মই দিয়া পৰৱৰ্তী ভিডিঅ'বোৰ তোমালোকৰ নটিফিকেশ্যনত গৈ পায়। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। পুনৰ লগ পাম আৰু নতুন ভিডিঅ'লৈ। ধন্যবাদ।